আপোনালোকে নিশ্চয় বিভিন্ন সংবাদ মাধ্যম যোগে যোৱা 2-3 দিনৰ পৰা অৱগত হৈছে যে আমাৰ ধুবুৰী জিলাৰ সাংসদ মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়াই ধুবুৰী জিলাৰ উন্নয়নৰ কামত পিঠি দি তেওঁ উত্তৰ লখিমপুৰ জিলাত ভূপেন বৰা ডাঙৰীয়াৰ পিতৃৰ স্মৃতিত কিবা নিৰ্মাণ কৰিব ওলাইছে। আমি এই কথাক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু ৰকিবুল হুছেইন ডাঙৰীয়াক ইয়াৰ বাবে ধুবুৰী জিলাবাসীৰ ওপৰত তেওঁ ৰেকৰ্ড ভোটত জিকিছিল। এই মানুহজনক এইজন ধুবুৰী জিলাৰ প্ৰতি যে অকৃতজ্ঞ, ইয়াৰ বাবে তেওঁক ধুবুৰী জিলাবাসী ৰাইজৰ ওচৰত অচিৰে ক্ষমা বিচাৰিবলৈ আমি আহ্বান জনাইছোঁ, আমি দাবী জনাইছোঁ। অন্যথা আগন্তুক দিনত ধুবুৰী জিলাবাসীয়ে তেওঁক যি লাখ লাখ ভোটাৰে ৰেকৰ্ড ভোটত জিকাইছিল, ধুবুৰী জিলাবাসীয়ে তাক উচিত শিক্ষা দিবলৈ সময় নালাগিব। ইয়াক গণতন্ত্ৰৰ ৰাইজৰ যাতে মনত ৰখা উচিত। আপোনালোকে সকলোৱে জানে ধুবুৰী জিলা গোটেই ভাৰতৰ ভিতৰত অন্যতম আৰ্থসামাজিকভাৱে অন্যতম পিছপৰা এটা অঞ্চল। এই অঞ্চলত কি আমাৰ উন্নয়ন শেষ হ'ল নেকি? যে ধুবুৰী জিলাৰ উন্নয়নৰ পুঁজিলৈকে বেলেগ জিলাত খৰচ কৰিব? ধুবুৰী জিলাত ৰাস্তা ঘাটৰ কথা বাদ দিয়ক, ধুবুৰী জিলাত কিমান এইবাৰ যে দিলে ৰেচন কাৰ্ড দিলে, হাজাৰ হাজাৰ মানুহে ৰেচন কাৰ্ড পোৱা নাই। ৰেচন কাৰ্ড মানে কি? BPL মানুহ হবাক কি দুখীয়া মানুহক দিয়ে। তো এনেকুৱা এটা অঞ্চলত, এনেকুৱা এটা জিলাত গোটেই ভাৰতৰ যাৰ এনেকৈ এটা মানে দুখীয়া হিচাপে পিছপৰা মানে অঞ্চল হিচাপে জিলা হিচাপে পৰিচিত আছে, সেই অঞ্চলৰ পুঁজি তো কি হিচাপে তাত ব্যয় কৰিব পাৰে? আপোনালোকে হয়তো অলপ খোজ ল'লে গম পাব। ইয়াৰ পূৰ্বেও এজন বহিৰাগত বেলেগ জিলাৰ মইনুল হক চৌধুৰী নামৰ আমাৰ জন্মৰ পূৰ্বে এজন MP আছিল। সেইজন সাংসদগৰাকীয়ে ধুবুৰীৰ উন্নয়নক পিঠি দি তেওঁ কাছাৰত কাগজ কল নিৰ্মাণৰ কাম কৰিছিল, বেলেগ নিৰ্মাণৰ কাম কৰিছিল, ধুবুৰী জিলাক উন্নয়নত পিঠি দিছিল। তো এই পৰম্পৰা আজিলৈকে অব্যাহত আছে। গতিকে আমি ধুবুৰীবাসী ৰাইজক অকল দেখি জনগোষ্ঠীয় মঞ্চত দেখি জনগোষ্ঠী বুলি নহয়, সকলো জনগোষ্ঠী জাতি ধৰ্ম নিৰ্বিশেষে এটা আহ্বান জনাইছোঁ। আপোনালোকে সকলোৱে সজাগ হওক। ধুবুৰী জিলাৰ চালানীসকলৰ কাৰণে কোনো এটা হাৰুৱা অঞ্চল নহয়, এইটো আমি কৰিব দিয়া উচিত নহয়। ধুবুৰীৰ স্থানীয় ৰাইজকে সাংসদ বনাওক, অন্যথা এই ধৰণৰ এটা ভেচুগালি বা এনেকুৱা এটা এক প্ৰকাৰ ঠাট্টা, লাখ লাখ ভোটৰ ঠাট্টা অনাগত দিনত হৈ থাকিব। গতিকে আমি পুনৰাই দোহাৰিছোঁ, ধুবুৰী জিলাৰ দেশী জনগোষ্ঠীয় মঞ্চে আমি তীব্ৰ ভাষাতে গৰিহণা দিয়াৰ লগতে এই পুঁজি কৰ্তন কৰি ধুবুৰীৰ উন্নয়নমূলক কামত লগাওক। লগতে এই কাম কৰাৰ কাৰণে অকল সাংসদে নহয়, কংগ্ৰেছ দল। মই সাংবাদিক বন্ধুসকলক আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি প্ৰেছ বিজ্ঞপ্তিত অহাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। বিগত কেইবাবছৰৰ পৰা দেখা গৈছে, যদিও চৰকাৰে কেবিনেটত হওক বা কাগজে কলমে হওক দেশীসকলক বা দেশী জনগোষ্ঠীয় মানুহসকলক স্বীকৃতি প্ৰদান কৰিছে ভূমিপুত্ৰ বুলি, খিলঞ্জীয়া বুলি। তাৰ উপৰিও আজি 1.5 বছৰৰ পৰা বেছি হৈছে, হয়তো আমাৰ দেশী মানুহৰ নামত ভোটাৰৰ জাননী আহিছে। এইটো বিষয়ে মানে মই এই প্ৰেছ বিজ্ঞপ্তিৰ যোগেদি মই চৰকাৰক মই অনুৰোধ যাচিম যাতে আমাৰ দেশীসকলৰ নামৰ পিছফালৰ পৰা ভোটাৰটো উঠাই দিয়া। যিহেতু আমাৰ খিলঞ্জীয়া কোচ কমতাপুৰ ৰাজ্যৰ পুৰণি কোচ কমতাপুৰ ৰাজ্যৰ এক ভূমিপুত্ৰ দেশীসকলৰ নামত এনেকৈ যে ভোটাৰ সন্দেহযুক্ত নাগৰিক বুলি চমন জাৰি কৰাটো এটা অপমানসূচক বুলি কৰ্ম বুলি মই ভাবোঁ। মই ইয়াৰ যোগেদি মই মুখ্যমন্ত্ৰী মহোদয় লগতে অসম চৰকাৰক অনুৰোধ কৰিম যাতে দেশীসকলে এই ভোটাৰৰ ওপৰত অলপ লক্ষ্য কৰে আৰু এনেকৈ দুখীয়া মানুহক হাৰাশাস্তি কৰাটো বন্ধ কৰিব লাগে আৰু অনতি পলমে উইদাউট কোনো ধৰণৰ কম্প্ৰমাইজ এই যিসকল ভুক্তভোগী আছে সিহঁতক কেছৰ পৰা ৰেহাই দিব লাগে আৰু সিহঁতক এটা সুস্থ সবল জীৱন অতিবাহিত কৰাৰ কাৰণে মানে আগবাঢ়ি আহিবলৈ সক্ষম কৰি দিব লাগে। এইটোৱে কথা। ধুবুৰী জিলা দেশী জনগোষ্ঠীয় মঞ্চৰ সভাপতি আজি আমি একগোট হৈছোঁ। আমাৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে আমাৰ ধুবুৰীৰ সংসদ পুঁজিৰ পৰা 10 লাখ টকা ব্যয়েৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ পিতৃৰ নামত এটা গৃহ নিৰ্মাণ কৰিবলৈ ওলাইছে। আমি খবৰত মই জানিবলৈ পাইছোঁ যি সংসদে ধুবুৰীৰ উন্নয়নত ব্যস্ত নাথাকি, ধুবুৰীৰ জৰ্জৰিত সমস্যাত ব্যস্ত নাথাকি তেখেতে ধুবুৰীত যদি উন্নয়নৰ কথা কোৱা হয় তেখেতে উত্তৰত কয় যে মই M হুছেইন নহয়, M হুছেইনৰ নিচিনা মেজিচিয়ানৰ দৰে মই মোৰ উন্নয়ন দেখাব নোৱাৰোঁ। তো এনেকুৱা বিভিন্ন প্ৰকাৰে আমাক মানে ফাঁকি দি থাকে এইবোৰত। অথচ ধুবুৰীৰ পুঁজিৰে লখিমপুৰত তেখেতে ভূপেন বৰাৰ পিতৃৰ নামত গৃহ সাজিবলৈ আমাৰ এই ধুবুৰীৰ পুঁজি খৰচ কৰিব পাৰে। তো যাই হওক,
এই বিষয়ে